নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম টিডিসি ফার্স্ট ইয়ার মানে বিএ ফার্স্ট ইয়ার ফার্স্ট সেমিস্টাৰৰ ফিলসফি অনার্স আৰু রেগুলার কোর্সৰ সিলেবাসৰ বিষয়ে আমি যি সকল ছাত্ৰ-ছাত্ৰী রেগুলার কোর্স বা জি কোর্স হিচাপে ফিলসফিক লৈছে আৰু যি সকল ছাত্ৰ-ছাত্ৰী অনার্স হিচাপে ফিলসফি সাবজেক্টক এইবাৰ লৈ এডমিশন লৈছে তেওঁলোকে এই ক্লাস আৰম্ভ হোৱাৰ আগতে এইখিনি বিষয় জনা দৰকাৰ যে আমি ফিলসফি পেপাৰখনত কি পঢ়িব লাগিব পাস কোর্সৰ কাৰণে কি পঢ়িব লাগিব আৰু যিসকল ছাত্ৰ-ছাত্ৰী অনার্স লৈছে তেওঁলোকে কি পঢ়িব লাগিব তো এইখিনি কথা আলোচনা কৰাৰ কাৰণে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰা হৈছে তো যি সকল ছাত্ৰ-ছাত্ৰী অনার্স লৈছে তেওঁলোকৰ কাৰণে প্ৰথমে কৈছো অনার্স লোৱা ছাত্ৰ-ছাত্ৰীসকলে আমি দুখন পেপাৰ এই সেমিষ্টাৰত পঢ়িব লাগিব ফাৰ্স্ট সেমিষ্টাৰত আৰু সেকেন্ড সেমিষ্টাৰত তেনেকৈ দুখন পেপাৰ থাকিব থাৰ্ড সেমিষ্টাৰত আকৌ তিনিখন পেপাৰ ফৰ্থ সেমিষ্টাৰত তিনিখন পেপাৰ ফিফথ সেম সিক্স সেমত আকৌ চাৰিখনকৈ পেপাৰ পঢ়িব লাগিব এই বিষয়ে পিছত আলোচনা কৰা হ'ব তো ফাৰ্স্ট সেমিষ্টাৰত আমি যি দুখন পেপাৰ পঢ়িব লাগিব সেই পেপাৰ দুখন হৈছে ইয়াত পেপাৰ দুখন হৈছে এখন হৈছে ফিলসফি এইটো ফিলসফি এই দুখন পেপাৰ ফিলসফি এইচসি তাৰ পিছত 1016 কোড নম্বৰ পেপাৰ কোড নম্বৰ তাৰ পিছত সেকেন্ড পেপাৰটো হৈছে 1026 কোড নম্বৰ প্ৰথম পেপাৰখন আমি পঢ়িব লাগিব ইন্ডিয়ান ফিলসফি এই যে ইন্ডিয়ান ফিলসফি ইন্ডিয়ান ফিলসফি 1 বুলি দিয়া আছে তাৰ মানে ইন্ডিয়ান ফিলসফি দুটা ভাগ কৰা হৈছে এট প্ৰথম ভাগত 1 আৰু দ্বিতীয় ভাগত আছে 2 তাৰ মানে 2 তো আছে আমি থাৰ্ড সেমিষ্টাৰত পঢ়িব লাগিব যেতিয়া থাৰ্ড সেমিষ্টাৰ পাম তেতিয়া আমি ইন্ডিয়ান ফিলসফি 2 পঢ়িম তাৰ পিছত আৰু সেকেন্ড পেপাৰটো হৈছে লজিক ইয়াত 1 বুলি দিয়া আছে আৰু লজিক 2 বুলি এখন আছে লজিক 2 পাৰ্ট 2 নম্বৰটো আমি পঢ়িব লাগিব সেকেন্ড সেমিষ্টাৰত এইটো লজিক পাৰ্ট 2 হ'ব সেকেন্ড সেমিষ্টাৰত আৰু যি সকল ছাত্ৰ-ছাত্ৰী পাস কোর্স লৈছে তেওঁলোকে মানে রেগুলার কোর্স লৈছে তেওঁলোকে পঢ়িব লাগিব বা যি সকল ছাত্ৰ-ছাত্ৰী অনার্স লোৱা পিছতো ফিলসফিক পাস কোর্স লৈছে তেওঁলোকৰ কাৰণে হ'ব এইটো G1 পেপাৰ সেই G1 পেপাৰত তেওঁলোকে পঢ়িব লাগিব জেনাৰেল ফিলসফি তাৰ মানে সাধাৰণ দৰ্শন এই সাধাৰণ দৰ্শন যি সকল ছাত্ৰ-ছাত্ৰী কেৱল পাস কোর্সত পঢ়ি আছে রেগুলার কোর্স তেওঁলোকৰ কাৰণে সাধাৰণ দৰ্শন আৰু যি সকল ছাত্ৰ-ছাত্ৰী কেৱল অনার্স লোৱাৰ পিছত ফিলসফি এটা পাস কোর্স সাবজেক্ট হিচাপে লৈছে জি হিচাপে জেনেৰিক ইলেক্টিভ কোর্স হিচাপে তেওঁলোকক পঢ়িব লাগিব সাধাৰণ দৰ্শন তো আমি এই সিলেবাসখিনি আজিৰ এই ভিডিওত আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিলো মেজৰ সিলেবাসখিনি মানে অনার্স কোর্সৰ সিলেবাসখিনি তো অনার্স কোর্সত আমি যিখিনি প্ৰথম পেপাৰটো হৈছে ইন্ডিয়ান ফিলসফি কোৰ 1 বুলি ইয়াক দি আছে আৰু এইটো কোড নম্বৰ ইয়াৰ তো সেমিষ্টাৰ 1ত আমি যি প্ৰথম পেপাৰ ইন্ডিয়ান ফিলসফি পঢ়িম তাত কি পঢ়িম ইউনিট 2 ইয়াত চাৰিটা ইউনিট দি আছে ইউনিট 1 ইউনিট 2 ইউনিট 3 আৰু ইউনিট 4 এইখিনি পঢ়িব লাগিব তা ইউনিট 1ত আমি পঢ়িব লাগিব দ্য বেদস দ্য উপনিষদস দ্য ভাগৱত তাৰ মানে বেদ বিষয় পঢ়িব লৈছে বেদ মানে গোটেই বেদখন ইয়াত পঢ়িবলৈ দিয়া নাই এইখিনি ভয় খাবলৈ নাই উপনিষদ মানে গোটেইখিনি পঢ়িব দিয়া নাই উপনিষদৰ কিছুমান ধাৰণা আছে সেইখিনি পঢ়িব লাগিব মানে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু ভাগৱত গীতাৰো তেনেকুৱা কিছুমান কেইটামান ধাৰণা আছে সেই ধাৰণাখিনিয়ে পঢ়িব লাগিব এই কিতাপত এইখিনি পাই যাবা The development of Indian philosophy তাৰপিছত ভাৰতীয় দৰ্শনৰ ক্ৰম বিকাশ সম্পৰ্কে পঢ়িব লাগিব ভাৰতীয় দৰ্শনৰ মিনিং এণ্ড স্কোপ অফ ইণ্ডিয়ান ফিলসফি ভাৰতীয় দৰ্শনৰ অৰ্থ আৰু পৰিসৰ সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত স্কিলছ অফ ইণ্ডিয়ান ফিলসফি যিখিনি ভাগ আছে মানে বিভিন্ন সম্প্ৰদায় আছে যেনেকৈ চাৰবাক জৈন বৌদ্ধ ন্যায় বৈশেষিক সাংখ্য যোগ মীমাংসা বেদান্ত সেইখিনি প্ৰতিটো বিষয় স্কুলখিনিৰ বিষয় অকমান পঢ়িব লাগিব দ্য কমন characteristics of Indian philosophy আৰু ইণ্ডিয়ান ফিলসফি যিখিনি সাধাৰণ বৈশিষ্ট্য আছে সেই বিষয়ে ইয়াত জানিব লাগিব তাতে ইউনিট 2ত আমি জানিব লাগিব চাৰবাক দৰ্শনৰ বিষয়ে ডিটেইলছ তাৰ মানে চাৰবাক দৰ্শন যে আছে চাৰবাক সম্প্ৰদায় তাৰ ওপৰত চাৰবাক সম্প্ৰদায়ত বিশেষকৈ কেইটামান মতবাদ আছে এটা হৈছে তোৰ মেটাফিজিক্স আধ্যাত্মবাদ তাৰ মানে এটা জ্ঞান তত্ত্ব ইয়াত অনুমান আৰু টেষ্টিমনি মানে শব্দৰ বিষয়ে পঢ়িব লাগিব তাৰ পিছত আছে মেটাফিজিক্স 4 এলিমেন্টস চাৰিটা পদাৰ্থ আছে যাৰ জৰিয়তে জগতৰ উৎপত্তি হৈছে বুলি চাৰবাক দৰ্শনে কয় এইখিনি পঢ়িব লাগে হেতু আত্মাক কেনেকৈ চাৰবাকসকলে অস্বীকাৰ কৰে ঈশ্বৰক কেনেকৈ অস্বীকাৰ কৰিছে আৰু চাৰবাক নীতি তত্ত্ব পঢ়িব লাগিব তাৰ পিছত আছে জৈনিজমৰ আমি কেইটামান ধাৰণা পঢ়িব লাগিব জৈনিজমত পঢ়িব লাগিব অনেকান্তবাদ সায়তবাদ আৰু সপ্তভঙ্গী নয় আৰু জৈনিজমত আছে নৱতত্ত্ব এই নৱতত্ত্ব বিষয়ে পঢ়িব লাগিব তাৰ মানে তাৰপিছত 3 নম্বৰ আছে আমাৰ বৌদ্ধ দৰ্শনৰ বিষয়ে ইয়াত বিশেষ দিয়া আছে দ্য ফ'ৰ নবেল ট্ৰুথ চাৰি আৰ্য সত্য দুখ আছে
দুখৰ কাৰণ আছে, দুখ নিবৃত্তিৰ উপায় আছে, বা এনেকুৱা আছে 4টা আৰ্য সত্য আছে, সেই সম্পৰ্কে পঢ়িব লাগিব। তাৰপিছত আমাৰ পঢ়িব লাগিব নিৰ্বাণ, বৌদ্ধ দৰ্শনৰ নিৰ্বাণৰ বিষয়ে। তাৰপিছত আছে ৱে অফ সিজেশ্যন অফ সাফাৰিং, নিৰ্বাণ মানে দুখ কষ্টক নিবাৰণ কৰি কেনেকৈ মুক্তি লাভ কৰিব পৰা যায়, তাৰ কাৰণে অষ্টাংগিক মাৰ্গৰ নিৰ্দেশ আছে, এই অষ্টাংগিক মাৰ্গৰ বিষয়ে পঢ়িব লাগিব। তাৰপিছত প্ৰতিত্ব সমুৎপাদৰ বিষয়ে পঢ়িব লাগিব, দ্য ডিপেণ্ডেণ্ট অৰিজিনেশ্যন মানে প্ৰতিত্ব সমুৎপাদ। তাৰপিছত থিয়ৰী অফ ইম্পাৰমেনেন্স আছে, মানে ক্ষণস্থায়িত্ববাদ বা কি কয় পৰিৱৰ্তন তত্ত্ব বুলি এটা তত্ত্ব আছে বৌদ্ধ দৰ্শনৰ, সেইখিনি পঢ়িব লাগিব। আৰু বৌদ্ধ দৰ্শনৰ অনাত্মবাদ পঢ়িব লাগিব, নো সোল থিয়ৰী। তাৰপিছত লাষ্ট যিটো ইউনিট আছে তাত আমি বৌদ্ধ দৰ্শনৰ স্কুলবোৰ বিষয়ে পঢ়িব লাগিব, মানে বৌদ্ধ দৰ্শনৰতো কেইটামান স্কুল আছে, হীনায়ন, মহায়ন, এনেকুৱা কিছুমান স্কুল আছে। সেই স্কুল কেইটাক আমি পঢ়িব লাগিব, যেনে অভিধৰ্ম স্কুলৰ বিষয়ে পঢ়িব লাগিব। এই যে বৈভাষিক বাহ্য প্ৰত্যক্ষবাদ বৈভাষিক স্কুল আছে, সৈদ্ধান্তিক স্কুল আছে, বাহ্য অনুমেয়বাদ, তাৰপিছত মাধ্যমিক স্কুল আছে, আৰু যোগাচাৰ। আমি এই 4টা স্কুলৰ বিষয়ে ইয়াত বেছিকৈ পঢ়িব লাগিব, বৈভাষিক, সৈদ্ধান্তিক, মাধ্যমিক আৰু যোগাচাৰ। এইখিনি হৈছে ইণ্ডিয়ান ফিলচফি। এই ইণ্ডিয়ান ফিলচফিত এইখিনি চিলেবাছ, আৰু এইখিনি ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িব লাগিব। আৰু এইখিনিৰ কাৰণে যদি যিসকল ছাত্ৰ ছাত্ৰী ইংলিছ মিডিয়ামত পঢ়িব তেওঁলোকে ইংলিছ কিতাপ কিনি ল'ব, আৰু যিসকল ছাত্ৰ ছাত্ৰী অসমীয়াত পঢ়িব তেওঁলোকে এই কিতাপখন পঢ়ি চাব পাৰে। এইখনত গোটেইখিনি বস্তু ডিটেইলছ আলোচনা কৰা আছে, আৰু এইখন কিতাপ কিনিলে এইটো ইণ্ডিয়ান ফিলচফি 1 মানে ফাৰ্ষ্ট ছেমিষ্টাৰো হৈ যাব, আকৌ থাৰ্ড ছেমিষ্টাৰো ইণ্ডিয়ান ফিলচফিখন হৈ যাব। গতিকে এইখন কিতাপ কিনি ল'ব। আৰু তাৰপিছত যিটো চিলেবাছ আছে লজিক, ছেকেণ্ড পেপাৰটো আমাৰ হ'ব লজিক মেজৰৰ কাৰণে। লজিকত প্ৰথম আছে ফাণ্ডামেণ্টেল কনচেপ্ট অফ লজিক, প্ৰথম ইউনিটত। ইয়াত আমি পঢ়িব লাগিব প্ৰপজিশ্যন, মানে বচনৰ বিষয়ে পঢ়িব লাগিব। বচন কাক কয়, মানে লজিকৰ প্ৰাথমিক যিটো ধাৰণা, মৌলিক যিবোৰ ধাৰণা, সেইখিনি আমাৰ ইয়াত জানিব লাগে এই ইউনিটত। তাৰপিছত আমি জানিব লাগে যুক্তি, তাৰপিছত সত্যতা জানিব লাগে, আৰু বৈধতাক জানিব লাগে, সত্যতা আৰু বৈধতাৰ সম্বন্ধ। তাৰপিছত ডিডাকশ্যন এণ্ড ইণ্ডাকশ্যন, তাৰমানে নিগমন আৰু আগমন অনুমানৰ বিষয়ে ইয়াত অকণমান জানিব লাগিব। তাৰপিছত আছে ইউনিট 2 এৰিষ্টটলিয়ান চিলজিষ্টিক লজিক, মানে এৰিষ্টটলীয়ৰ নৈয়িক যুক্তি যিটো আছিল সেই সম্পৰ্কে আমি জানিব লাগে। ইয়াত আছে কেটেগৰিকেল প্ৰপজিশ্যন, নিৰপেক্ষ বচন। আমি যে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ইয়েৰত যিখিনি বচন পাইছোঁ, তাৰমানে সামান্য বচন, বিশেষ বচন, এই বচনবোৰ ইয়াত কিন্তু পঢ়িব লাগিব। তাৰমানে হায়াৰ ছেকেণ্ডেৰী কিতাপখন গোটেইখিনি লজিক ইয়াত কিন্তু লাগিব। ইংলিছ মিডিয়ামেই হওক বা অসমীয়া মিডিয়ামৰ হায়াৰ ছেকেণ্ডেৰী যিটো ফাৰ্ষ্ট ইয়েৰৰ কিতাপখন আছে, সেই গোটেইখিনি বিষয়বস্তু ইয়াত আমাৰ পঢ়িব লাগে। কি কি পঢ়িব লাগে? বচনৰ বিষয়ে পঢ়িব লাগে, সামান্য বচন, বিশেষ বচন, সদৰ্থক, নৰ্থক, এইবোৰ চব। তাৰপিছত ট্ৰান্সলেটিং অৰ্ডিনেৰী প্ৰপজিশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম ইনটু ষ্টেণ্ডাৰ্ড ফৰ্ম, মানে বচনৰ যিটো সৰলীকৰণ আছিল, চিম্প্লিফিকেশ্যন অফ প্ৰপজিশ্যন, সেইখিনি পঢ়িব লাগিব। তাৰপিছত বচনৰ বিৰোধাভাস পঢ়িব লাগিব, স্কোৱাৰ অফ অপজিশ্যন, স্কোৱাৰ অফ অপজিশ্যন আছে। তাৰপিছত কেটেগৰিকেল চিলজিজিম পঢ়িব লাগিব, তাৰমানে নিৰপেক্ষ ন্যায় পঢ়িব লাগে, নিৰপেক্ষ ন্যায়ৰ আকাৰ গঠন, তাৰপিছত নিৰপেক্ষ ন্যায়ৰ মুডছ যিটো আছে, বৈধ মূৰ্তিবোৰ, সেইখিনি জানিব লাগে। তাৰপিছত আছে ইমিডিয়েট ইনফাৰেঞ্চ, মানে অমাধ্যম অনুমান। অমাধ্যম অনুমানত আমি কি কি পঢ়িব লাগিব? এইখিনি হৈছে সমৱৰ্তন, প্ৰতিবৰ্তন, কনভাৰ্চন, অবভাৰ্চন, এনেকুৱা যে ধাৰণাবোৰ আছে সেইবোৰৰ বিষয়ে জানিব লাগে। ইয়াত এটা ছাত্ৰ ছাত্ৰীসকলে পূৰ্বতে নোপোৱা এটা ধাৰণা আছে, যিটো হায়াৰ ছেকেণ্ডেৰীত পোৱা নাই, সেইটো হৈছে ভেন ডায়েগ্ৰাম। এই ভেন ডায়েগ্ৰামৰ বিষয়ে ইয়াত পঢ়িব লাগিব। ভেন ডায়েগ্ৰাম কি, ভেন ডায়েগ্ৰামৰ সহায়ত কেনেকৈ যুক্তি আৰু বচনসমূহ প্ৰতিস্থাপন মানে উপস্থাপন কৰা যায়, কেনেকৈ ভেন ডায়েগ্ৰামৰ সহায়ত চিত্ৰায়িত কৰা যায় এটা বচনক, এটা যুক্তিক, সেই বিষয়ে জানিব লাগিব। তাৰপিছত বচনৰ অস্তিত্বমূলক তাৎপৰ্যৰ বিষয়ে জানিব লাগিব। তাৰপিছত আৰু জানিব লাগিব টেষ্টিং ভেলিডিটি অফ ভেন ডায়েগ্ৰাম, মানে ভেন ডায়েগ্ৰামৰ সহায়ত যুক্তিক কেনেকৈ বৈধতা নিৰ্ণয় কৰা যায়, মানে আমি যিখিনি ন্যায়িক যুক্তিবোৰ পাইছোঁ, যিবিলাক ন্যায় পাইছোঁ, সেই ন্যায়বোৰক ভেন ডায়েগ্ৰামৰ সহায়ত কেনেকৈ বৈধতা নিৰ্ণয় কৰা যায় এই সম্পৰ্কে পঢ়িব লাগিব। তাৰপিছত এটা নতুন এটা অধ্যায় আছে, সেইটো হৈছে ছেট এণ্ড ইটছ অপাৰেশ্যন, সংহতি। সংহতিৰ ধাৰণাটো হয়তো ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 9 বা 10ত পাইছে, সেই ধাৰণাখিনি ইয়াত আকৌ লাগে। সেই বস্তুখিনি হৈছে কনচেপ্ট অফ ছেট, ছেটৰ ধাৰণা মানে সংহতিৰ ধাৰণা, অপাৰেশ্যন অফ ছেট, সংহতিৰ প্ৰক্ৰিয়া, ইউনিয়ন, মিলন, ইণ্টাৰছেকশ্যন, ছেদন আৰু ডিফাৰেঞ্চ, অন্তৰ বা ব্যতিৰেক। তাৰপিছত চিম্বলাইজেশ্যন অফ চেণ্টেন্সেছ বাই ছেট নোটেশ্যন, আৰু সংহতি তত্ত্বৰ সহায়ত এটা বচনক
কেনেকৈ প্ৰতীকত প্ৰকাশ কৰে সেই সম্পৰ্কে জানিব লাগে তো এইখিনি হৈছে লজিকৰ সেকেন্ড পেপাৰত এই বিষয়বস্তুখিনি জানিব লাগে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ইংৰাজী মিডিয়ামত মানে লৈছে লজিকখন তেওঁলোকে ইংলিছ কিতাপ এখন কিনি ল'ব আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী অসমীয়া মিডিয়ামত পঢ়িছে তেওঁলোকে এই কিতাপখন পঢ়ি ল'ব এইখনত এই বিষয়বস্তুবোৰ গোটেইখিনি ডিটেইলছ দিয়া আছে আৰু সেকেন্ড সেমিষ্টাৰৰ কাৰণে ইয়াৰ বেলেগ এটা লজিক আছে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান বুলি তেতিয়া সেকেন্ড সেমিষ্টাৰত উঠিলে সেইখন কিতাপ কিনি ল'ব তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰী পাছ কোৰ্স লৈছে মানে যিসকল ছাত্ৰ ছাত্ৰী কেৱল পাছ কোৰ্স ৰেগুলাৰ কোৰ্স তেওঁলোকে পঢ়িব লাগিব জেনাৰেল ফিলসফি কেৱল জেনাৰেল ৰেগুলাৰ কোৰ্সে নহয় যিসকল ছাত্ৰ ছাত্ৰী জি লৈছে মানে জেনেৰিক ইলেক্টিভ মেজৰ লৈছে অনাৰ্স লৈছে কিন্তু তৎসত্ত্বেও ফিলসফিক পাছ কোৰ্স হিচাপে লৈছে তেওঁলোকে এই পেপাৰখনে পঢ়িব লাগিব তো ইয়াত কি পঢ়িব লাগিব এইখিনি আমি হায়াৰ সেকেন্ডাৰী বিষয়বস্তুখিনি ইয়াত বেছিকৈ পঢ়িব লাগে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ মিলি যিখিনি পাইছো সেইখিনি কি পঢ়িব লাগে ইউনিট 1ত পঢ়িব লাগে ডেফিনিশন তাৰমানে ফিলসফিক ডেফিনিশন ফিলসফি কাক কয় ফিলসফি স্বৰূপ আৰু পৰিসৰ দৰ্শনৰ স্বৰূপ আৰু পৰিসৰ দৰ্শনৰ বিভিন্ন শাখা প্ৰশাখা মানে বিভাগসমূহ মানে যেনেকৈ অধিবিদ্যা জ্ঞানবিদ্যা তাৰপিছত প্ৰমূল্যবিদ্যা সেইবোৰ তাৰপিছত বাস্তৱবাদ আৰু ভাৱবাদৰ বিষয়ে পঢ়িব লাগে তাৰপিছত 2 নম্বৰ ইউনিটত পঢ়িব লাগে দ্ৰব্য সাবস্টেন্স কজিলিটি কাৰণতা স্পেচ ডেক আৰু টাইম কাল মানে ডেক কালৰ ধাৰণা বিষয়ে পঢ়িব লাগে তাৰপিছত 3 নম্বৰ ইউনিটত আছে প্ৰবলেম অফ নলেজ জ্ঞানৰ সমস্যা এম্পিৰিচিজম মানে অভিজ্ঞতাবাদ ৰেশনালিজম বুদ্ধিবাদ ক্ৰিটিসিজম মানে সবিচাৰবাদ কান্টৰ যেটো সবিচাৰবাদ আছে আৰু স্কেপটিসিজম সংশয়বাদ বা সন্দেহবাদ তাৰপিছত ইউনিট 4ত আছে ৰিলেশন অফ গড এণ্ড দ্য ওয়াৰ্ল্ড মানে ঈশ্বৰ আৰু জগতৰ সম্বন্ধ তাৰপিছত আছে দেইজিম তাৰপিছত আমাৰ পঢ়িব লাগে পেন্থেইজিম সৰ্বেশ্বৰবাদ তাৰপিছত আমাৰ পঢ়িব লাগে পেনেন্থেইজিম সৰ্বধৰেশ্বৰবাদ তাৰপিছত আছে প্রুফস ফৰ দ্য এক্সিস্টেন্স অফ গড ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ কিছুমান যুক্তি আছে যেনে তাত্ত্বিক যুক্তি কসমোলজিক্যাল যুক্তি বিশ্বতাত্ত্বিক যুক্তি তাৰপিছত মোৰাল নৈতিক যুক্তি আৰু টেলিঅলজিক্যাল উদ্দেশ্যমূলক যুক্তি তাৰপিছত লাষ্ট ইউনিটটো আছে থিওৰিজ অফ ট্ৰুথ সত্যতা সম্পৰ্কীয় কিছুমান মতবাদ আছে যেনে অনুৰূপতাবাদ বা সাদৃশ্যবাদ সংগতিবাদ আৰু আছে প্ৰেগমেটিক থিওৰি তাৰমানে উপযোগিতাবাদ কোহেৰেন্স থিওৰি সংগতিবাদ তাৰমানে এই তিনিটা থিওৰি ইয়াত পঢ়িব লাগে তো এইখিনি হৈছে জেনাৰেল ফিলসফিৰ মানে সাধাৰণ দৰ্শনৰ যিসকল ছাত্ৰ ছাত্ৰী পাছ কোৰ্সত লৈছে ফিলসফিক তেওঁলোকৰ কাৰণে এই সিলেবাসখিনি পঢ়িব লাগে তো যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজীত লৈছে তেওঁলোকে ইংৰাজী কিতাপ কিনিব আৰু যিসকল ছাত্ৰ ছাত্ৰী অসমীয়াত লৈছে তেওঁলোকে এই কিতাপখন কিনি ল'ব এইখন কিতাপত এই বিষয়বস্তুখিনি খুব নোটছৰ নিচিনাকৈ ধুনীয়াকৈ দিয়া আছে আৰু শৰ্ট কোৱেশ্চনখিনি চেপ্টাৰৰ শেষত ধুনীয়াকৈ দিয়া আছে সেইবোৰ সলভ কৰিলে পৰীক্ষাৰ কাৰণে কাফি গতিকে নতুনকৈ একো পঢ়িব নালাগে তাই এইখিনি হৈছে লজিক এইখিনি হৈছে ফিলসফি অনাৰ্স আৰু ৰেগুলাৰ কোৰ্সৰ বা জি কোৰ্সৰ সিলেবাস যদি ভিডিওটো ভাল লাগিছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলত মই কেৱল সিলেবাসে ডিসকাশন নকৰোঁ প্ৰশ্ন উত্তৰসমূহ সলভ কৰি দিছো বহুতো সিবিসিএছৰ যিখিনি কোৱেশ্চন ইতিমধ্যে পৰীক্ষা হৈছে সেই কোৱেশ্চনখিনি সলভ কৰি দি আছে সেই ভিডিওবোৰ চাব আৰু সিবিসিএছ ক্লাছৰ মানে বাকি ফাৰ্ষ্ট সেমিষ্টাৰৰ যদি ক্লাছবোৰ লাগে তেনহলে কমেন্ট কৰিব আৰু যিখিনি ক্লাছ ইতিমধ্যে আপডেট দি আছে সেই ক্লাছবোৰ চাই ল'ব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ধন্যবাদ